সন্ধিয়া টাইমত কিবা নহয় কিবা খাবলৈ মন যায়, সেয়েহে ভাবিলোঁ অকণমান ঠকলাই বনাওঁ। ঠকলা খাবলৈ মন যায় আৰু কেতিয়াবা একেবাৰে ভালো লাগে খাবলৈ আৰু খুব সোনকালে হৈ যায়। তাৰ বাবে মই বনালোঁ এনেকৈ ঠকলা। 15 মিনিটত একেবাৰে ৰেডিমেড ঠকলা ওলাই আহিছে চাওকচোন। আৰু জাষ্ট ভাবিবলৈ 15 মিনিট লাগে। গুড মৰ্ণিং দোস্ত, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আৰু এনেকৈ 15 মিনিটত মই ঢকলা বনালোঁ। লগতে নাৰিকল ধনিয়া পাতা আৰু জলকীয়া কাটা সৰু সৰুকৈ এনেকৈ ৰাখিছিলোঁ। আৰু লগতে এনেকৈ চেনি পানীও অকণমান দিব লাগে আৰু এনেকৈ তৰকাও দিব লাগে। সৰিয়হ আৰু শুকান জলকীয়া তৰকা, কাৰি পাতা এনেকৈ তৰকা লগাই দিব লাগে ওপৰত। আৰু খাবলৈ কি ধুনীয়া লাগে নহয়, জলকীয়াটো কাৰি পাতাখিনি একেবাৰে মচমচীয়া। আৰু এনেকৈ দেখা পাইছে ঢালি দিলোঁ একেবাৰে বাপেকে আৰু হৈ গ'ল একেবাৰে ঠকলা। দেখিবলৈ মন ধুনীয়া লাগে আৰু খাবলৈ যে মজা লাগে নহয়, উফ বাও, জিভাৰ পানী পৰি যায়। এয়া দেখিছে নহয়, এনেকৈ অকণমান মিলাই ল'ব লাগে। এয়া আৰু কাটিবলৈ অকণমান ঠাণ্ডা হ'লে কাটিব, আৰু ঠাণ্ডা হ'লে কাটিবলৈ ধুনীয়া লাগে আৰু ধুনীয়াকৈ ওলাই আহে। কাটিবলৈ মজা হৈছে আৰু কেকৰ নিচিনা একেবাৰে ওলাই আহিছে। দেখিছে নহয় কেনেকৈ পিচ পিচ কৰিছোঁ। শিং দিবলৈ নাপাহৰিব কিন্তু। শিং দিছোঁ কিন্তু মই ইয়াতে। শিং, কাৰি পাতা, শুকান জলকীয়া, সৰিয়হ এইকেইটা বস্তু থাকিবই। কেক একেবাৰে দেখিছে নহয়, কেকৰ নিচিনা লাগিছে। বাহ, মজা লাগিছে। উফ, গোটেইখিনি খাওঁ নেকি। লগতে এই চেনিৰ পানী দিবলৈ নাপাহৰিব হা। চেনিৰ পানী অকণমান এনেকৈ ঢালি দিব। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব বন্ধুসকল। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। আজিলৈ আহিছোঁ আৰু চাই থাকক আপোনালোকে, বনাই খাওক কেনেকুৱা লাগে আপোনালোকৰ। আৰু চেনিৰ পানী নিদিলেও চলে। লগতে আপোনালোকে যদি দিব বিচাৰে দিব পাৰে চেনিৰ পানী। নাৰিকল, ধনিয়া পাতা, কেঁচা জলকীয়া আৰু তৰকা দিবলৈ নাপাহৰিব।